চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী শিক্ষক সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। দৰমহাৰ ক্ষেত্ৰত এইবাৰ বৃহৎ পৰিমাণে বৃদ্ধি হ'বলৈ গৈ আছে দৰমহা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা বিদ্যালয়ৰ চকীদাৰৰ নাইট ডিউটি বাধ্যতামূলক কৰা হৈছে। বিদ্যালয়ৰ IT সঁজুলি চুৰি ৰোধ কৰিবলৈ বিদ্যালয়ত চকীদাৰৰ জৰিয়তে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। এই ক্ষেত্ৰত চকীদাৰক আৰক্ষীয়ে সহায় কৰিব। নিয়োজিত চকীদাৰৰ কৰ্তব্যৰ সময়ত সংঘটিত হোৱা যিকোনো চুৰি বা নিৰাপত্তাজনিত বিষয়ে জবাব দিব লাগিব এই নিয়োজিত চকীদাৰসকলে। আৰু এই ক্ষেত্ৰত পত্ৰ প্ৰেৰণ কৰা হৈছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা। প্ৰতিখন জিলালৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। আৰু এই ক্ষেত্ৰত নাইট চকীদাৰ নিযুক্তি দিবৰ বাবে কোৱা হৈছে। ৰাজ্যৰ বিদ্যালয়সমূহত এতিয়াৰে পৰা নৈশ দায়িত্বত থাকিব লাগিব চকীদাৰ। চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বিদ্যালয়সমূহক নৈশ চকীদাৰ নিয়োগ কৰাৰ নিৰ্দেশ সমগ্ৰ শিক্ষা অসম সঞ্চালকৰ। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা 23 জুন তাৰিখে এই পত্ৰখন প্ৰেৰণ কৰিছে। ছাবমিছন অৱ লিষ্ট আণ্ডাৰটেকিং। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সন্দৰ্ভত এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কেছলেছ ট্ৰিটমেণ্ট পাবৰ বাবে সৰ্বশিক্ষা অভিযানৰ অধীনৰ SSA আৰু ষ্টেট পুল শিক্ষকসকলৰ লগতে DMO BMO ষ্টাফসকলৰ ইয়াত অন্তৰ্ভুক্তিকৰণ কৰা হ'ব। আৰু সেই সন্দৰ্ভত আণ্ডাৰটেকিং ছাবমিট কৰিবৰ বাবে কোৱা হৈছে। 25 জুনৰ ভিতৰত আণ্ডাৰটেকিং ছাবমিট কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগত 32,520টা পদ খালী আছে। এই পদৰ ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়সমূহত 32,520টা অনুমোদিত খালী পদ থকাৰ তথ্য পোহৰলৈ আহিছে। শিক্ষক কৰ্মচাৰীৰ অভাৱৰ বাবে বহু বিদ্যালয়ৰ পাঠ্যপুথি যোগান, শিক্ষাদান আৰু দৈনন্দিন কাৰ্যকলাপত প্ৰভাৱ পৰিছে। আৰু ইয়াৰ মাজতে এই খালী পদৰ তথ্য প্ৰকাশ কৰিছে। প্ৰাথমিক শিক্ষাত 13,754টা, মাধ্যমিকত 16,356টা, উচ্চ শিক্ষাত 2,057টা, কাৰিকৰী শিক্ষাত 353টা। এই খালী পদসমূহ শিক্ষা বিভাগৰ এই বৃহৎ খালী পদসমূহ পূৰণৰ দাবী পুনৰ জোৰদাৰ হৈছে। আগন্তুক দিনত নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব নেকি সেয়া এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা। শিক্ষাক্ষেত্ৰীয় পদ আউট টাইম দিয়াৰ প্ৰথা বাধ্যতামূলক। আউট টাইম দিয়াৰ সন্দৰ্ভত বাধ্যতামূলক নিৰ্দেশনা প্ৰেৰণ কৰিছে। শেহতীয়াভাৱে ইন্সপেক্টৰ অফ স্কুল হাইলাকান্দি লগতে কেইবাখনো জিলাৰ পৰা এই নিৰ্দেশনা প্ৰকাশ হৈছে যে ইন টাইমৰ লগতে আউট টাইম বাধ্যতামূলকভাৱে দিব লাগিব। ইপিনে শিক্ষকসকলৰ বাবে এটা বৃহৎ সুখবৰ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনাইছে এই সুখবৰ। শিক্ষক বদলীকৰণৰ আবেদনসমূহ 30 জুন 2024 তাৰিখৰ ৰাতি 11:49 বজালৈ গ্ৰহণ কৰা হ'ব। যিসকল শিক্ষক কৰ্মচাৰীয়ে বদলিৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকক এই সময়সীমাৰ ভিতৰত আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অৰ্থাৎ 30 জুনৰ ভিতৰত বদলিৰ বাবে আবেদন কৰিব খোজাসকলে আবেদন কৰিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা বৃহৎ সুখবৰ। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে এইবাৰ BTADৰ ফালৰ পৰাও নিৰ্দেশনা প্ৰকাশ হৈছে যে গ্ৰেজুৱেট টিচাৰসকলৰ দৰমহা বিসংগতি দূৰ কৰাৰ বাবে তথ্য বিচাৰি ইয়াতো পত্ৰ প্ৰেৰণ কৰা হৈছে। অতি শীঘ্ৰে গ্ৰেজুৱেট টিচাৰসকলৰ পে স্কেলৰ সমস্যা সমাধান হ'ব। লগতে দৰমহাৰ ক্ষেত্ৰত তেওঁলোকৰ বৃহৎ জাপ মাৰিব। হাইস্কুল শিক্ষকসকলৰ প্ৰচেষ্টা তেওঁলোকৰ দৰমহাৰ মাৰ্চ 2017 পাছত নিয়োজিতসকলৰ বৃহৎ জাপ মাৰিব। 6 মাহত তেওঁলোকৰ বৃহৎ সফলতা। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।